Hey guys, welcome back to my channel. মই চাদৰ ওপৰত আছোঁ আৰু চাদৰ ওপৰত এটা ধুনীয়া বস্তু আপোনালোকক দেখি আছোঁ। ধুনীয়া বস্তুটো হ'ল এইটো আমি এতিয়া স্মাৰ্ট নেপিয়াৰৰ অলপ খেতি কৰিছিলোঁ অলপমান। এইটো ছুইজাৰলেণ্ডৰ স্মাৰ্ট নেপিয়াৰ বুলি কয়। আমি এক জাগাৰ পৰা আনি কালেকশ্যন কৰি ৰুইছিলোঁ। মানে তলত ইমান দিন বানপানী হৈ আছিল আৰু বানপানী হৈ থকাৰ কাৰণে ভাবিলোঁ চাদৰ ওপৰতে ৰুই দিওঁ খেতিটো, মানে হৈ থাকক, গাছগিলা ডাঙৰ ডাঙৰ হওক, তাৰপিছত আমি তলত ৰুম। তো ফাইনেলি এতিয়া আমাৰ বানপানী গুচি গ'ল। ইমান দিন মানে বানপানী হৈ আছিল, বানপানীটো গুচি গ'ল। তো ভাবিলোঁ এতিয়া আমি তলত এতিয়া ৰুই দিওঁ। আমাৰ জাগাটো হ'ল সেইফালে, এই যে কল দেখা পাইছি, কলৰ মানে সেইপিনে অলপ খালী জেগা আছে, তাতে আমি এতিয়া ৰুই দিম। আৰু এইডোখৰ আমাৰ ফাৰ্মখন দেখাই দি আছোঁ। এই আমাৰ ফাৰ্মত লালাহন খেৰ খাই আছে গোটেইকেইটাই, বদমাছখন। আৰু মই ইয়াৰে পৰা অলপ স্মাৰ্ট নেপিয়াৰ লৈ যাওঁ, মাটিত ৰুই দিওঁ নেকি। তো গাইজ, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। এইটো গাছ আপোনালোকে ৰুব পাৰে, এইটো বহুত ভাল ঘাঁহ হয়। ৰুই চাওঁ আমি। বাই বাই।